অৱশেষত আজি তিনিচুকীয়ালৈ অনা হল দালাল আনন্দ ৰাছিৱাছিয়াক জালিয়াতিৰে প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ মাটি হস্তগত কৰাৰ অভিসন্ধি আনন্দ ৰাছিৱাছিয়াৰ বেংক বিষয়া অমৃত ঝাৰ সহযোগত 50 লাখ টকাৰ ঋণ লৈ পলাতক আছিল দালাল আনন্দ উত্তৰ প্ৰদেশৰ মিৰাটত আত্মগোপন কৰি থকা আনন্দক উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে 2019 চনৰ পৰাই পলাতক আছিল আনন্দ ৰাছিৱাছিয়া অৱশেষত তিনিচুকীয়ালৈ আনি আনন্দ ৰাছিৱাছিয়াৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ লগতে আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা আমি দৰ্শকসকলক এই মুহূৰ্তত জনাইছো তিনিচুকীয়া আৰক্ষীৰ জালত পৰিছিল আনন্দ ৰাছিৱাছিয়া আৰু অৱশেষত আজি তিনিচুকীয়ালৈ অনা হল দালাল আনন্দ ৰাছিৱাছিয়াক জালিয়াতিৰে প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ মাটি হস্তগত কৰাৰ অভিসন্ধি ৰচিছিল আনন্দ ৰাছিৱাছিয়াই আৰু প্ৰয়াত গণশিল্পীজনৰ মৃত্যুৰ পাছতে এই কথাই যথেষ্ট চৰ্চা লাভ কৰিছিল বিভিন্ন দল সংগঠনে আনন্দ ৰাছিৱাছিয়াক যাতে উচিত শাস্তি প্ৰদান কৰে তাৰ বাবে দাবী উত্থাপন কৰিছিল আৰু তাৰ পাছতে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাইছিল আৰু এই গোটেই ঘটনাটোৰ সৈতে বেংক বিষয়া অমৃত ঝাও জড়িত আছিল অমৃত ঝাৰ সহযোগত 50 লাখ টকাৰ ঋণ লৈ পলাতক আছিল দালাল আনন্দ ৰাছিৱাছিয়া উত্তৰ প্ৰদেশৰ মিৰাটত আত্মগোপন কৰি থকা আনন্দ ৰাছিৱাছিয়াক উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে 2019 চনৰ পৰাই পলাতক আছিল আনন্দ ৰাছিৱাছিয়া অৱশেষত তিনিচুকীয়ালৈ আনি আনন্দ ৰাছিৱাছিয়াৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ লগতে আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা তিনিচুকীয়া সদৰ থানাত 2020 চনত 156 2020 আণ্ডাৰ সেকশন 409 420 IPC এটা কেছ ৰেজিষ্টাৰ হৈছিল যিটো কেছৰ মেইন এলিগেশ্যনটো আছিল যে এটা বেংক লোন দিয়াত খেলিমেলি হৈছে আৰু যিজন ব্যক্তিৰ মাটিখিনি মৰ্টগেজ ৰাখি লোনটো দিয়া গৈছিল সেই ব্যক্তিজনৰ অজ্ঞাতে সেই লোনটো এলট কৰা গৈছিল আৰু যেতিয়া বেংক কৰ্তৃপক্ষৰ ফালৰ পৰা সেই মাটিখিনি জব্দ কৰিবৰ কাৰণে কাগজ পাতি ব্যক্তিজনে পালে তেতিয়া তেওঁ গম পাইছিল যে তেওঁৰ অজ্ঞাতে এটা লোন এলট হৈছে সো সেই সংক্ৰান্তত এই কেছটো ৰেজিষ্টাৰ হৈছিল আৰু কেছটোৰ তদন্তকালত এজন ব্যক্তিৰ নাম আহিছিল আনন্দ ৰাছিৱাছিয়া বুলি যে তেখেতেই গোটেই লোনটোৰ জালিয়াতিৰ লগত জড়িত বুলি সো আমি তেওঁ 2019 চনৰ পৰা পলাতক অৱস্থাত আছিল যোৱা 4টা মাহ আমাৰ তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত এটা টিমে আমি সম্পূৰ্ণ এই কেছটোৰ এই আনন্দ ৰাছিৱাছিয়াক ধৰা পেলাবলৈ আমি সকলো ধৰণৰ আমি পদ্ধতি আমি অৱলম্বন কৰিছিলোঁ যিখিনি হিউম্যান ইন্টেলিজেন্স টেকনিক্যাল ইনপুট আমাৰ টিমটোৱে যথেষ্টখিনি কাম কৰি পিছত আমি জিৰোইং কৰি গম পোৱা গৈছিল যে সেই ব্যক্তিজনৰ অৱস্থিতি উত্তৰ প্ৰদেশৰ মিৰাটত থকাৰ সম্ভাৱনা আছিল আৰু সেই ভিত্তিতে আমি আমাৰ TSI তিনিচুকীয়া সদৰ থানাৰ TSI তত্ত্বাৱধানত এটা টিম আমি উত্তৰ প্ৰদেশৰ মিৰাটলৈ পঠালোঁ আৰু যোৱা 3 দিনৰ আগতে তেখেতক আমি মিৰাটত এৰেষ্ট কৰিছোঁ আৰু তেখেত আজি আহি পেলাই আমাৰ তিনিচুকীয়া থানাত উপস্থিত হৈছে আৰু বাকি এতিয়া কেছটো তদন্ত আমি আগবঢ়াইলোঁ